न्यूज इंडिया असम। इस टाइम में जीपी बावनडंगा ब्लॉक अगोमनी जिला धुबरी में हूँ और जानेंगे हमारे साथ भारतीय जनता पार्टी प्रार्थी हैं, उनसे जानने की कोशिश करूंगा। और आंचलिक पीसी है एपीसी, और क्या उद्देश्य क्या मुद्दा है अपन पंचायत समस्या की अपन मुद्दा की उद्देश्य की। আমি তো 125 নং ভাবনটা জিপির পৰা আঞ্চলিক সদস্য প্রার্থী মনোনীত প্রার্থী। আমালোকে গ্রামৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰিম, যেনেকৈ আমাৰ ৰাস্তা ঘাট পদূলি এইটো একদম পুৰা আমাৰ ৰাস্তাটো কেনেকা ইয়াৰ কাৰণে উন্নতিৰ কাৰণে আমি যদি জিকিব পৰা আমাৰ ওপৰত চৰকাৰ স্টেটৰ চৰকাৰ আমি পঞ্চায়ত দখল কৰিব পাৰিলে জিৰো পৰিশোধ কৰিবলৈ নিশ্চয় আমাৰ সমাজৰ কাৰণে আমি ৰাইজৰ হকৰ কাৰণে আমি উন্নয়নমূলক কাম কৰিম। चिकित्सालय शिक्षा दीक्षा स्कूल व्यवस्था की हाँ, স্কুলৰ কাৰণে আমাৰ ইয়াতে স্কুল মানে এমই স্কুল আছে, হাই স্কুল ইয়াৰ পৰা 6 কিলোমিটাৰ আগমনী ICD স্কুল আছে। আমি শিক্ষামূলকৰ কাৰণে আমি নিশ্চয় চৰকাৰৰ লগত আমি কথা পাতিম, বোলে আমাৰ ইয়াতে গাঁও অঞ্চলত শিক্ষাৰ ব্যৱস্থা ভাল হ'ব লাগে। अपना जीपी अंतर्गत जल जीवन मिशन व्यवस्था की জল জীৱন ব্যৱস্থা পুৰা কাম হৈ গৈছে, এতিয়াও আমি পানীখিনি দিব পৰা নাই। নিশ্চয় আমাৰ পঞ্চায়ত ইলেকশ্যন হলে নিশ্চয় আমাৰ চৰকাৰৰ ক্ষমতাত আহিলে আমাৰ পঞ্চায়ত দখল কৰিব পাৰিলে নিশ্চয় আমাৰ ওপৰৰ পৰা এইখিনি কাম সমাধান কৰি দিব আমি ভাবিছো। मकान शौचालय राशन कार्ड এইখিনি তো রেশন কার্ড তো আছে, রেশন কার্ডৰ কাম কৰি বহুত রেশন কার্ড হৈ গৈছে। আৰু যেটো শৌচালয়ৰ কথা কৈছে আপুনি, সেইটোৰ কাম কৰি ইতিমধ্যে চলি আছে। নিশ্চয় এইখিনি হলে নিশ্চয় মানে আমি দুখীয়া মানুহৰ কাৰণে দুখীয়া মানুহৰ হকত আমি কামখিনি কৰিম ভাবিছো। रास्ता घाट समस्या बानपानी समस्या कुछ বানপানীৰ সমস্যা তো ইয়াতে আমাৰ এইখিনিত তো গোটাই অসমত বানপানীৰ সমস্যা এটা আছে। নিশ্চয় এইখিনিৰ কাৰণে আমি চৰকাৰক আমি ৰাইজৰ হকে জনাম বোলে স্যাৰ আমাৰ বানপানীৰ সমস্যাটো সমাধান কৰিব লাগে, এইখিনি ওপৰৰ মহলৰ পৰা নিশ্চয় সমাধান কৰিব। 7 तारीख को इलेक्शन है, सभी जनता से क्या अपील है बिल्कुल वोट से जिताए। ভোট চাবা জনতা তুমি ৰাইজৰ হকে কি কাম কৰিবা নিশ্চয় বিপিল ভোট से बोलो। ৰাইজৰ হকে মই কাম কৰিম মানে আৰু ৰাইজ বিলাকক দুখীয়া সকলক আৰু মই সহায় কৰিম। মানে উন্নতি কৰিব ৰাস্তা ঘাট মই মানে এই খেলত মানে আৰু মই যদি জিতি যাওঁ তেনেহলে দুখীয়া বিলাকক সহায় কৰিম আৰু ৰাইজৰ হকে বহুত কাম কৰিম। ৰাস্তা ঘাট জল জীৱন মিছন এইবিলাক মই স্ট্रीट लाइट पक्का मकान देव पक्का मकान तो এইটো মানে কিষাণ PM योजना যোজনা নিশ্চয় আমাৰ এইখিনি কাম এতিয়া বন্ধ হৈ আছে। যিখিনি এতিয়া ঘৰ দিছে আমাৰ PM যোজনাৰ পৰা এইখিনি কাম অলৰেডি আমাৰ হৈ আছে। আমাৰ এই নেক্সট ঘৰটো এতিয়া পাইছে, ইয়াতে বহুতখিনি ঘৰ পাইছে। নিশ্চয় আকৌ যিখিনি বাকী আছে, যিখিনি মানুহৰ নাম লিষ্টত আছে, সেইখিনিৰ কাৰণে আমি নিশ্চয় যোগাযোগ কৰিম। আমাৰ পঞ্চায়তখিনিত আমি জিকিব পাৰিলে আমাৰ চৰকাৰক আমি নিশ্চয় জনাম। আমাৰ যিখিনি দুখীয়া মানুহৰ ঘৰ শৌচালয় নাই, নিশ্চয় আমি এইখিনিৰ কাৰণে আমি নিশ্চয় অনুৰোধ জনাম যে আমাৰ দুখীয়া মানুহ ঘৰখিনি যেন দিয়ে। আৰু ৰাইজক আমি অনুৰোধ জনাও মানে আমি যিখিনি এতিয়া ভোটত মানে ৰাইজে আৰু ওপৰৰ মহলৰ পৰা আমাক ভাৰতীয় জনতা পাৰ্টিৰ পৰা দাঁড় কৰি দিছে। নিশ্চয় আমালোকে ৰাইজৰ হকৰ কাম কৰিব বিচাৰিছো। যদি ৰাইজে আমালোকক ভাত দিয়ে বিপুল ভোটে জিকুৱাই দিয়ে আমাৰ আঞ্চলিক নিশ্চয় আমি জিপিৰ হকে আমি কাম কৰিম।